ঢংক নমাই আনিছো লাহে লাহে আজি জাপিহেজীয়া গাঁৱৰ বিকাশজ্যোতি যুৱ সংঘৰ সৌজন্যত মহিলাৰ ভাওনা আয়োজন কৰা হৈছে। আমি আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ সকলোকে এনে এটা সুবিধা দিয়াৰ বাবে। আৰু এই যে মহিলাৰ ভাওনাক ভাবি আয়োজন কৰিছে, ইয়াৰ জৰিয়তে আমাৰ মহিলাসকলে বহু মহিলা আছে যি আধ্যাত্মিক জ্ঞান বিশেষ নাই বা আমাৰ মহাকাব্যৰ মহাভাৰতৰ কাহিনীসমূহ বিশেষ নাজানে, গতিকে তেওঁলোকেও আমাৰ এই মহাভাৰতৰ কাহিনীৰ বিষয়ে জানিবলগীয়া হৈছে। তেওঁলোকে তথ্য বিচাৰ খোচাৰ কৰি তাৰ জ্ঞান আহৰণ কৰিছে, গতিকে মহিলাসকলৰ আধ্যাত্মিক জ্ঞানো হৈছে। গতিকে এনেধৰণৰ মহিলা ভাওনা আয়োজন কৰিলে মহিলাসকলৰ আধ্যাত্মিক জ্ঞান বৃদ্ধি পায়। আৰু মহিলাসকলে যিহেতু পৃথিৱীৰ মূল ধৰণী, গতিকে মাতৃসকল যদি আধ্যাত্মিক মনোভাৱৰ হয় তেতিয়াহ'লে সন্তানসকলক গঢ় দিয়াত সুবিধা হয় আৰু ভাল মাতৃৰ পৰা ভাল সন্তান আশা কৰিব পাৰোঁ। গতিকে এনেধৰণৰ মহিলা ভাওনা আয়োজন কৰিবলৈ আমি আমাৰ সমাজৰ সচেতন লোকক আহ্বান জনাইছোঁ। কৃষ্ণ হৰি আমি সৰ্বানন্দ নিয়ম কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ হৰি সহস্ৰগৰাকী নাৰীৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে। নাৰীবাদী চেতনাৰ আলমেৰে সমাজৰ অৱহেলিত নিষ্পেষিত নাৰী পৰিচয় বহন কৰি অসমীয়া সমাজ জীৱন আলোকিত কৰক, তাকে আমি কামনা কৰিছোঁ। পশ্চিমীয়া সংস্কৃতি অগ্ৰাসনৰ সময়তো ভোটৰ বিপৰীতে নিজৰ আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা যদি কথাখিনি চাওঁ, তেনেকুৱা এটা পৰিৱেশৰ মাজত আমি কথা কোৱাৰ কোনো অভ্যাস নাই। তথাপিতো উদযাপন সমিতিয়ে কৈছে দুআষাৰ ক'ব লাগে। উদ্দিন আহমেদ টাইমেটৰ নামটি প্ৰেছ ক্লাবৰ সম্পাদক, তেওঁক এখনি ফুলাম গামোচা আমি আদৰণি জনাব বিচাৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ উষ্ম আদৰণি আৰু সাদৰ সম্মান। আজি আনন্দৰ মুহূৰ্তত এই মহান মঞ্চত আপোনাক আদৰিবলৈ পাই আমি কৃতাৰ্থ হৈছোঁ। আপুনি সমাজৰ চিৰসেউজ